কৈ আহিছোঁ এইখিনি কথা যে মেঘালয়ত গোৱালপাৰা তিনিজন যুৱক মেঘালয়ত কিবা কামত তেখেতসকল গৈছিলে আৰু তাত অচিনাক্ত দুৰ্বৃত্তই জীৱন্তে তেওঁলোকক গাড়ীৰ ভিতৰত জ্বলাই দি হত্যা কৰিলে। পৰৱৰ্তী সময়ত তেখেতসকলৰ মৃতদেহ তাত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হ'ল। আজি গোৱালপাৰা তিনিজন অসমীয়া যুৱক মেঘালয়ত গৈ মৃত্যুবৰণ কৰিলে, এতিয়ালৈকে হত্যাকাৰী গ্ৰেপ্তাৰ হোৱা নাই আৰু তেওঁলোকক বৰ্বৰভাৱে অমানৱীয়ভাৱে হত্যা কৰা হ'ল। আৰু আজিৰ তাৰিখত আমি মেঘালয় চৰকাৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। মেঘালয় চৰকাৰ কনৰাড চাংমাক আমি মুদ্ৰাবাদ দিছোঁ, মেঘালয়ৰ মুখ্যমন্ত্ৰী। তাৰ সমান্তৰালভাৱে আমি ABMC স্পষ্টভাৱে এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো এটা প্ৰশ্ন আমি কৰিব বিচাৰিছোঁ যে অসম চৰকাৰে জিগ্নেশ মেৱানীক গুজৰাটৰ পৰা গৈ গ্ৰেপ্তাৰ কৰি আনিব পাৰে, কিন্তু অসমৰ গাতে লাগি থকা মেঘালয়ত অসমৰ তিনিজন যুৱকক বৰ্বৰভাৱে হত্যা কৰা হ'ল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা শব্দ এতিয়ালৈকে উচ্চাৰণ কৰিব পৰা নাই। কিয়? সেই তিনিজন যুৱক সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ হোৱা বাবে আজিৰ তাৰিখত এইখন চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিবলৈ সময় পোৱা নাই। এয়া অসমৰ মুছলমানক বৰ্তমানৰ বিজেপি চৰকাৰখনে যে সদায় তুচ্ছ তাচ্ছিল্যমূলক আচৰণ কৰি আহিছে, অসমৰ মুছলমানক যে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে তেখেতসকলে আচৰণ কৰি আহিছে, এই কথা গোৱালপাৰা তিনিজন যুৱক মেঘালয়ত যে হত্যাৰ বলি হ'ল আৰু এই ক্ষেত্ৰত অসম চৰকাৰে যে সম্পূৰ্ণভাৱে গুৰুত্ব দিয়া নাই, এই কথা স্পষ্ট হৈ পৰিছে। আমি স্পষ্টকৈ দাবী জনাইছোঁ অসম চৰকাৰে শীঘ্ৰেই মেঘালয়ত নিহত হোৱা যুৱকসকলৰ হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত হত্যাকাৰী গ্ৰেপ্তাৰ কৰাৰ দাবী লৈ সেই উদ্দেশ্যেৰে মেঘালয় চৰকাৰৰ সৈতে কথা পাতিব লাগে আৰু এই হত্যাকাৰীসকলক গ্ৰেপ্তাৰ কৰিব লাগে। আজি চিৰাং জিলা ABMCৰ অন্তৰ্গত মোজাবাৰী আঞ্চলিক সমিতিৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশনত আমি আহি উপস্থিত হৈছোঁ। এই অঞ্চলটো আগতে আমাৰ ABMC চিৰাং জিলা সমিতিৰ অন্তৰ্গত বাছুগাঁও আঞ্চলিকৰ অন্তৰ্ভুক্ত আছিলে, কিন্তু আমাৰ সাংগঠনিক কিছু সুবিধাৰ বাবে আমি এই অঞ্চলত প্ৰায় 3টা শাখা সমিতি লৈ মোজাবাৰী আঞ্চলিক হিচাপে নতুনকৈ এটা আঞ্চলিক সমিতি আজিৰে পৰা গঠন কৰা হৈছে। যোৱা নিশা যি অনুষ্ঠিত হৈ গৈছে প্ৰতিনিধি সভাত মোজাবাৰী আঞ্চলিক সমিতিৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হৈছে আৰু আজি উক্ত অধিৱেশনৰ মুকলি সভা অনুষ্ঠিত হৈছে। আৰু এই মুকলি সভাত এই অঞ্চলৰ জনগণে হিলদল ভাঙি ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ABMC কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু আমাৰ এই মুকলি সভাত বৰ্তমান সময়ত ABMC কৰ্মসূচী, আগন্তুক দিনৰ ABMC কৰ্মসূচী, বৰ্তমানৰ সামাজিক ৰাজনৈতিক বিভিন্ন দিশৰ ওপৰত, শৈক্ষিক আদি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হ'ব। আগন্তুক লোকসভা নিৰ্বাচন কি হ'ব, কাক সমৰ্থন কৰিব আপোনালোকে? ABMCয়ে এইবেলি লোকসভা নিৰ্বাচনত ৰাজনৈতিকভাৱে কোনোবা পক্ষক সমৰ্থন কৰিব নে নকৰিব সেই বিষয়ে এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। চাওক, ভাৰতে ব্ৰিটিছৰ বিৰুদ্ধে যি স্বাধীনতা সংগ্ৰাম আগবঢ়াই লৈ আনিছিল, সেই স্বাধীনতা সংগ্ৰামত বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন বৰ্ণ, ভাষা, ধৰ্মৰ জনগণৰ চিন্তা আৰু প্ৰত্যাশাৰ এক সমন্বিত ৰূপ তাত প্ৰকাশ পাইছিল। আৰু তাৰ যৌক্তিক প্ৰাপ্তি হিচাপে আমি সংবিধানখন পাইছোঁ, যিখন সংবিধানৰ আৰম্ভণিতে সমাজতন্ত্ৰৰ কথা কোৱা হৈছে, ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱা হৈছে, য'ত আমাৰ সাৰ্বভৌমত্বৰ কথা কোৱা হৈছে, য'ত সকলোৰে বাবে সম অধিকাৰৰ কথা কোৱা হৈছে। আৰু আজিৰ তাৰিখত বৰ্তমানৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হিচাপে লৈ যেতিয়া ভাৰতত প্ৰথম বিজেপি চৰকাৰ গঠন হ'ল, তেতিয়াৰে পৰা এতিয়ালৈকে বিজেপিয়ে প্ৰত্যেকটো দিনে প্ৰত্যেকটো মুহূৰ্ততে এইখন দেশৰ যি পবিত্ৰ সংবিধান, যি সংবিধান আমি হাজাৰ হাজাৰ জনগণৰ বলিদানৰ জৰিয়তে স্বাধীনতা সংগ্ৰামৰ মাজেৰে আমি লাভ কৰিছোঁ, যি সংবিধানক ভাৰতৰ আত্মা হিচাপে নামকৰণ কৰা হৈছে, এই সংবিধানখনক বিজেপিয়ে প্ৰত্যেকটো দিনেই ইয়াত ধ্বংস কৰি দিবলৈ, ইয়াত ধূলিচ্ছাত কৰিবলৈ তেখেতসকলে চেষ্টা কৰি আহিছে। তো এই ক্ষেত্ৰত ইতিমধ্যে বিভিন্নজন জ্ঞানী গুণী ব্যক্তিয়ে স্পষ্টভাৱে কৈছে যে এইবেলি এই নিৰ্বাচন অকল নিৰ্বাচনেই নহয়, এইখন হ'ল ভাৰতবৰ্ষৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ যুঁজ। ABMCয়ে বিজেপিৰ সংবিধান বিৰোধী নীতিৰ বিৰুদ্ধে, বিজেপি আৰু বিজেপিৰ যিসমূহ সহযোগী ৰাজনৈতিক দল আছে সেইসমূহৰ সংবিধান তথা গণতন্ত্ৰ বিৰোধী নীতিৰ বিৰুদ্ধে ইতিমধ্যে ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছোঁ। ABMC এটা এনেকুৱা সংগঠন নহয় যি সংগঠনটোৱে গোটেই বছৰ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে, চৰকাৰৰ সমাজ বিৰোধী নীতিৰ বিৰুদ্ধে আন্দোলন কৰিব আৰু নিৰ্বাচনৰ সময়ত মনে মনে থাকিব, তেনেকুৱা নীতিত আমি বিশ্বাস নকৰোঁ। আমাৰ স্পষ্ট কথা যে এইবাৰ নিৰ্বাচনত আমি স্পষ্টভাৱে ৰাইজক আহ্বান জনাইছোঁ যে ৰাইজে গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে ভোট দিয়ক। আমি স্পষ্টভাৱে কৈছোঁ, চাওক, ভাৰতৰ সংবিধানখনে ভাৰতখনক কল্যাণকামী ৰাষ্ট্ৰ হিচাপে চিহ্নিত কৰিছে। এই কল্যাণকামী ৰাষ্ট্ৰৰ চৰিত্ৰ হ'ল যে ৰাইট টু চেল্টাৰ, ভাৰত মানুহৰ যি বাসস্থানৰ অধিকাৰ, ভূমিৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে চিহ্নিত কৰিছে। কিন্তু এইখন বিজেপি চৰকাৰে শদিয়াৰ পৰা ধুবুৰী লৈ ধাৰাবাহিকভাৱে ভূমিহীন আৰু ভূমিপট্টাহীন মানুহক উচ্ছেদ কৰি আছে। আৰু আজিৰ তাৰিখত হাজাৰ হাজাৰ ভূমিহীন পৰিয়াল বিভিন্ন আশ্ৰয় শিবিৰত বসবাস কৰি থাকিব লগা হৈছে। বিশেষকৈ চিলেক্টিভলি এই চৰকাৰখনে মুছলমানসকলক লক্ষ্য কৰি লৈ এই চৰকাৰখনে ধাৰাবাহিকভাৱে উচ্ছেদৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। তদুপৰি এনকাউণ্টাৰে হওক বা বিভিন্ন ধৰণৰ ঘটনাৰ দ্বাৰা আচলতে এই
অসমখনত তথা ভাৰতবৰ্ষক তেওঁলোকে পুলিচ ষ্টেটলৈ তেওঁলোকে ৰূপান্তৰ কৰিব বিচাৰিছে। তো এই সমূহ ঘটনাৰ দ্বাৰা আচলতে ভাৰতৰ যি গণতন্ত্ৰ আৰু সংবিধানৰ প্ৰতি তেওঁলোকে এক ভয়ংকৰ এক অশনি সংকেত কঢ়িয়াই আনিছে। আৰু তাৰ সমান্তৰালভাৱে আমি BTC অঞ্চলটোতো আমি দেখিবলৈ পাইছোঁ বৰ্তমানৰ যিজন BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, আজি তেখেতে 6ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত এখন BTC কাউন্সিলৰ তেখেত চিফ। আজি ভাৰতৰ সংবিধানে জনজাতিসকলৰ বাবে 6ষ্ঠ অনুসূচীৰ মৰ্যাদা দিছে বাবে তেখেতে আজি ইয়াত 6 শিডিউলৰ এই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ চিফ হ'ব পাৰিছে। কিন্তু আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াই যি বিজেপি দলে দেশৰ সংবিধান ধ্বংস কৰি দিব বিচাৰিছে সেই বিজেপি দলৰ সৈতে মিতি ৰেলি কৰিছে। আৰু সেই একেই বিজেপিৰ সৈতে মিতি ৰেলি কৰি এই BTCৰ পৰা হেজাৰ হেজাৰ লাখ লাখ অজনজাতি সংখ্যালঘু বিভিন্ন জাতি জনগোষ্ঠীৰ পৰিয়ালক তেখেতে উচ্ছেদ কৰিবলৈ ষড়যন্ত্ৰ আৰম্ভ কৰিছে। আজি মানুহক নিজৰ ঘৰ ভাঙি দি ৰাজপথলৈ উলিয়াই দিয়াটোৱে মানুহৰ মৌলিক অধিকাৰৰ প্ৰাথমিক চৰ্তটো তাতেই ভংগ হৈছে। তো তেনেকুৱা ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে এই BTC অঞ্চলৰ জনগণক যি উচ্ছেদ কৰিবলৈ আজি দীৰ্ঘদিন ধৰি যি ষড়যন্ত্ৰ কৰি আহিছে, যিজন প্ৰমোদ বড়ো ডাঙৰীয়াই BTC নিৰ্বাচনৰ পূৰ্বে স্পষ্টভাৱে কৈছিল যে BTCত UPPLৰ চৰকাৰ আহিলে তেখেত বলে 2 মাহৰ ভিতৰত মাটিৰ পট্টা দিব, সেই চৰকাৰখনে আজি মাটিৰ পট্টা দিয়া দূৰৰ কথা এই BTC অঞ্চলৰ হেজাৰ হেজাৰ জনগণক তেখেতে উচ্ছেদ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে। BTR চুক্তিৰ যি 7.2 দফাত স্পষ্টভাৱে লিখা আছিল যে এই অঞ্চলৰ সাজ মাটি, এই অঞ্চলৰ জলাশয়, এই অঞ্চলৰ PGR মাটিৰ উচ্ছেদ কৰা হ'ব। আৰু যোৱা বছৰ ৱেলফেয়াৰ ফৰ বড়োলেণ্ড নামৰ যিটো ডিপাৰ্টমেণ্টৰ মিটিঙৰ মাইনটছত স্পষ্টভাৱে এই কথা লিখা আছে যে 7.2 দফা অনুসৰি এই BTCত সময়ে সময়ে উচ্ছেদ চলাই থকা হ'ব। কিন্তু আমি স্পষ্টকৈ কৈছোঁ যে BTC চুক্তিৰ যি 4.3 দফাত স্পষ্টভাৱে লিখা আছে যে এই BTC চুক্তি হোৱাৰ আগৰে পৰা BTCত বসবাস কৰি থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ 100% সুৰক্ষিত ৰাখিব। কিন্তু যিখন BTC চুক্তিৰ দ্বাৰা গঠন হোৱা BTC চিফ হিচাপে তেখেতে আজি বহি আছে, সেই BTC চুক্তিৰ স্পিৰিটটোক ধ্বংস কৰি প্ৰমোদ বড়ো ডাঙৰীয়াই আজিৰ তাৰিখত BTCৰ অজনজাতি তথা বিশেষকৈ সংখ্যালঘুসকলৰ ভূমিৰ অধিকাৰ নচ্ছাত কৰিবলৈ তেখেতে চেষ্টা কৰিছে। আজি আমি স্পষ্টকৈ আহ্বান জনাইছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই শীঘ্ৰে এই নীতি প্ৰত্যাহাৰ কৰক। আজি স্পষ্টকৈ আমি ক'ব বিচাৰিছোঁ যে এইখিনি মাটিত আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নীতি নিয়মত দোহাই দিছে, PGR ভূমিৰ নীতি নিয়মত দোহাই দি মানুহখিনিক ইয়াৰ পৰা বেদখলকাৰী বুলি আখ্যা দিব বিচাৰিছে। তো আজিৰ তাৰিখত একেখিনি মাটিৰ ওপৰত 6 শিডিউল, একেখিনি মাটিৰ ওপৰত ট্ৰাইবেল বেল্ট এণ্ড ব্লক কেনেকৈ থাকিব পাৰে বুলি এই প্ৰশ্ন আমি ধাৰাবাহিকভাৱে উত্থাপন কৰি আহিছোঁ। সেইকাৰণে আমি ABMC স্পষ্ট কৰি দিছোঁ যে এইবাৰ BTC অঞ্চলৰ ৰাইজে নিজৰ ভূমিৰ অধিকাৰ ৰক্ষাৰ সংগ্ৰামৰ এক অংশ হিচাপে ভোটদান কৰিব, এই কথা আমাৰ স্পষ্ট। ইতিমধ্যে এটা সময়ত ABMCয়ে প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে সাংসদ নৱকুমাৰ শৰণীয়াক সমৰ্থন আগবঢ়াইছিল। সেয়া নতুন ঘটনা হয়। এইবেলি নৱকুমাৰ শৰণীয়াৰ নমিনেশ্যন বাতিল কৰা হৈছে, কি ক'ব? হয় চাওক, নৱকুমাৰ শৰণীয়া ডাঙৰীয়াক সময়ৰ আহ্বানত 2014 চনত আৰু 2019 চনত প্ৰত্যক্ষভাৱে ABMCৰ নেতৃত্বত লোকসভালৈ নিৰ্বাচন কৰি পঠিওৱা হৈছিল। আৰু এই BTC অঞ্চলৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ হেজাৰ হেজাৰ লাখ লাখ জনগণে নৱকুমাৰ শৰণীয়া ডাঙৰীয়াক ভোট প্ৰদান কৰিছিল। কিন্তু বৰ্তমান সময়ত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত তেখেতৰ যি জনজাতিৰ প্ৰমাণ পত্ৰৰ ওপৰত প্ৰশ্ন উঠে, তেখেতৰ মনোনয়ন তেখেত জনজাতি নহয় বুলি তেখেতৰ জনজাতি চাৰ্টিফিকেটখনত কিবা ভুল থকা বুলি এটা কথা উল্লেখ কৰিছে। আৰু আজি আমি জানিব পাইছোঁ যে নিৰ্বাচনী আয়োগে তেখেতৰ মনোনয়ন পত্ৰ ৰিজেক্ট কৰিছে। তো এই ক্ষেত্ৰত যিহেতু সম্পূৰ্ণ ন্যায়ালয়ৰ বিচাৰাধীন এক বিষয়, এই ক্ষেত্ৰত আমি বিশেষভাৱে তেনেকুৱা মন্তব্য দিব খোজা নাই। এই বিষয়ৰ ওপৰত নিশ্চয় আমাৰ আলোচনা কৰাৰ প্ৰয়োজন আছে। কিন্তু এটা কথা ঠিক যে 2014 চনৰ নিৰ্বাচনত 2019 চনৰ নিৰ্বাচনত যেনেকৈ ABMC প্ৰত্যক্ষ বা পৰোক্ষভাৱে এক ভূমিকা গ্ৰহণ কৰিছিল, 2023 চনৰ এই নিৰ্বাচনতো আমাৰ ভূমিকা আমি গ্ৰহণ কৰিম। আমি স্পষ্টভাৱে ৰাইজৰ মাজলৈ আহিছোঁ, ABMC ৰাইজৰ মাজত থিয় হৈ আজি দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আহিছোঁ। আমাৰ মৌলিক যিখিনি সমস্যা, ভূমিৰ সমস্যাৰ ওপৰতে, আৰু বিশেষকৈ ABMCৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ বিষয় আছে। এই BTC অঞ্চলত বিগত দিনত বহুকেইটা গোষ্ঠীগত সংঘৰ্ষৰ ঘটনা সংঘটিত হৈ গৈছিল। এই চিৰাং জিলাত হেজাৰ হেজাৰ পৰিয়াল গোষ্ঠী সংঘৰ্ষৰ আক্ৰান্ত হৈছিল। সেই পৰিয়ালবিলাকক ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰমোদ বড়ো ডাঙৰীয়াই দিছিল। হাগ্ৰামা মহিলাৰ ডাঙৰীয়াটো সেই প্ৰতিশ্ৰুতি পালন নকৰিলে, তেখেতক আঁতৰাই BTC অঞ্চলৰ ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াক চিফ বনালে। কিন্তু তেখেতেও সেই প্ৰতিশ্ৰুতি পালন নকৰে। মূলতঃ আমাৰ কথাখিনি স্পষ্ট যে আগন্তুক লোকসভা নিৰ্বাচনত বৰ্তমানৰ উচ্ছেদৰ নীতি সমৰ্থন কৰি BTC লৈ যি কৃত্ৰিম আৰ্টিফিচিয়েল পিচ আনিব বিচাৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াই, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন UPPL দল, BJP দল, AGP দলে কিন্তু এক প্ৰত্যক্ষ প্ৰত্যাহ্বানৰ মুখামুখি হ'ব। এই কথা আমাৰ স্পষ্ট। ৰাইজ সজাগ হৈছে, ৰাইজে বুজিছে। আজিৰ তাৰিখত কাৰোবাক চেল্ফ হেল্প গ্ৰুপৰ কিবা লোভ দেখুৱাই, কাৰোবাক ভূমিৰ পট্টা দিম বুলি লোভ দেখুৱাই এই জনগণে ভোট আদায় কৰিব নোৱাৰে। কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই স্পষ্টভাৱে যদি BTC অঞ্চলৰ জনগণৰ ভোট লাগে, তেখেতে ৰাইজৰ মাজলৈ আহক, স্পষ্টকৈ কওক যে তেখেতৰ মেনিফেষ্টত উল্লেখ কৰক যদি UPPLক ভোট দিব লাগে এই অঞ্চলৰ ৰাইজে,
তেতিয়াহ'লে স্পষ্টকৈ কৈ দিয়ক যে BDCত প্ৰমোদ বড়ো চিফ থকালৈকে EPBL চৰকাৰ থকালৈকে কোনো মাইনৰিটি পৰিয়ালক আমি উচ্ছেদ নকৰোঁ 2003 চনৰ আগৰে পৰা BDCত বসবাস কৰি থকা প্ৰত্যেকটো মাইনৰিটি পৰিয়ালক প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ পৰিয়ালক আমি মাটিৰ অধিকাৰ দিম মাটিৰ পট্টা দিম এইখিনি কথা ক'বলৈ সৎ প্ৰমোদ বড়ো ডাঙৰীয়াতো আমি দেখিবলৈ পোৱা নাই